আচ্ছা চিনি পাব জিতেন দত্ত আৰু আমি গোটেইখিনি চিনাকি এটা দিলে বহুত টাইম লাগিব আমি গোটেইখিনি ডিব্ৰুগড় চিঞৰে দিব ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি গোটেইখিনি আমি আহিছোঁ নগাঁও আছে গোটেইখিনি আমি প্ৰাক্তন আলফাৰ ফালৰ পৰা আহিছোঁ আমাৰ হেৰি ছেক্ৰেটাৰী আছে আমাৰ উৎপল অঁ গতিকে এইখিনি আমি গোটেইখিনি প্ৰাক্তন আলফা গতিকে বেলেগ বেলেগ স্নেহ নিদিওঁ আৰু আমাৰ এজন শুভাকাংক্ষী আহিছে দিব্যজ্যোতি বৰুৱা দুলেজন গতিকে আমি গোটেই এটা নগাঁৱৰ পৰা আৰম্ভ কৰি ধেমাজিলৈকে এটা টীম হৈ আহিছোঁ এটা সমন্বয় বাৰ্তা লৈ হয়নে ঠিক আছে হ'ব থেংক ইউ সকলোলৈ পোনপ্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা আৰু তিৱা বিহুৰ সকলোৰে শুভেচ্ছা লগতে হাজাৰ কামৰ শুভেচ্ছা থাকিল লগতে আমি তিৱা ছাত্ৰ সন্থাৰ পৰা আহিছোঁ মই তিৱা ছাত্ৰ সন্থাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটিৰ উপসভাপতি নাম হৈছে শ্ৰৱণ কুমাৰ চাগৰা লগতে মোৰ সংগ্ৰামী সতীৰ্থসকল আছে নমস্কাৰ আমি পশ্চিম কাৰ্বি আংলং প্ৰাৰম্ভিক হয় অসমীয়া ভাষী সন্থাৰ পশ্চিম কাৰ্বি আংলং আঞ্চলিক সমিতিৰ সভাপতি মই শ্ৰী পবিত্ৰ ডেকা আৰু মোৰ সতীৰ্থসকল নমস্কাৰ আমি কাৰ্বি আংলং জিলা অসমীয়া ভাষী সন্থাৰ মই সভাপতি উপদেষ্টা আৰু আমাৰ সদস্যসকল আছে मैं आप सभी को एक कारम नमस्कार जुटाए मेरा नाम है रॉबिन्सन नौकर और मैं मुरांगसो से मोर नाम रुबिका सिंगारपी मैं घर लाहरियान पापुराम केरांग बस्ती पर मैं आहिছিলোঁ এইটো হাংগাই ষ্ট্ৰাইকত থাকিছিলে সেইটো হয় সকলোবোৰ নমস্কাৰ মোৰ নাম শ্ৰী হৰসিং আছে মোৰ এজন হাংগাই ছাইডত যিটো 9 গৰাকী আমি হাংগাই ছাইড বহিছোঁ 9 গৰাকীৰ পৰা মোৰ এজন আছিলে নমস্কাৰ যে অসমীয়া ভাষিক খিলঞ্জীয়া জনগোষ্ঠী আছে যিখিনি ধৰক বিভিন্ন অধিকাৰ বা বঞ্চিত হৈ আছে গতিকে আমি এটা ভাষিক সংগঠন মানে দুখজনক কথা ভাষিক সংগঠন এটা আমি খুলিবলগীয়া হ'ল আৰু এতিয়া আশা কৰিছোঁ নিশ্চয় খিলঞ্জীয়া হিচাপে গোটেই সমস্যা সমাধান হ'ব গতিকে মই যুৱ ছাত্ৰ পৰিষদৰ মই কেন্দ্ৰীয় সমিতি সম্পাদক নৱজ্যোতি পাইছোঁ আমি গুহাগাঁৱৰে হয় ৱেষ্ট কাৰ্বি আংলঙৰ এখন অসমীয়া গাঁৱৰ আমি বাসিন্দা হয় আমি এই যিটো আন্দোলন হৈ আছে তাত আমি সকলোৱে সহযোগ কৰিছোঁ এয়া মোৰ সতীৰ্থসকল সকলো আহিছে মোৰ নাম লিপচং ৰংহাৰ মোৰ ঘৰ ইয়াতেই কিন্তু আমি অন্নক্ষণখিনি কোনে আৰম্ভ কৰিছে সেইটো ক'ব নাযাওঁ কোনোবা কাৰ্বিয়ে অন্নক্ষণৰ নেতৃত্ব দিছে সেইটো আমি ক'ব বিচাৰিছোঁ মই এজন সমাজকৰ্মী হিচাপে আছোঁ আৰু নিজৰ জাতিৰ প্ৰতি যিটো দায়বদ্ধতা বা নিজৰ ক'ৰবাত এটা দায়িত্ব আৰু কৰ্তব্য আছে সেইটো লৈ পেলাই আমি আগুৱাই গৈ আছোঁ আৰু ভৱিষ্যতলৈকে আগুৱাই গৈ যাম আৰু সেইখিনি আজি সেইখিনিত যি সকলোকে উপস্থিত আছে সেই সকলোকে এটা মাত্ৰ এটা সহযোগ বা এটা সলিডাৰিটি বা সহযোগ দিয়া সেইটো নহয় বা সমৰ্থন দিয়া সেইটো নহয় ক'ৰবাত নিজৰ এটা দায়িত্ব আছে বুলি আপোনালোকে ইয়াত আহিছে আৰু সেইটোৱে আমি ইয়াত উপস্থিত হোৱা মানে
আজি এইখিনি মঞ্চত বা এই সমন্বয়খিনি কিবা এটা আমি এই সমন্বয়ৰ পৰা কিবা এটা সিদ্ধান্ত ল'ব লাগে বা ল'ব বুলি সেইটো আমি আশা কৰিছোঁ। সেইকাৰণে আলোচনা কেনে পৰ্যায়ত আমি আৰম্ভ কৰিম সেইটো অকণমান পিছত আমি কিবা কৰিম। ইয়াৰ আগতে আন্দোলনকাৰী হিচাপে নহয়, কিন্তু যে উজনি অসমৰ পৰা ইয়ালৈকে আহিছে সেই তালৈকে আলহী হিচাপে আৰু আমাৰ হাতৰ বা এই হাৰ্ভেষ্ট ফেষ্টিভেলৰ এটা শুভ কামনাৰ বাবে আৰু শুভেচ্ছাৰ এই লৈ পেলাই আমাৰ কাৰ্বিৰ খবৰে আমি এটা হেৰি কৰিলোঁ, যিহেতু আপোনালোকে উজনি ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া সকলোৰ পৰা আহিছে, তথাপিতো প্ৰাক্তন আলফাৰ এটা অনুষ্ঠান হিচাপে সংগঠন হিচাপে আহিছে, গতিকে তেখেতৰ ইয়াৰ সভাপতি হয় জিতেন দত্ত হয়, আচ্ছা প্ৰত্যেকখন জিলাৰ এজন এজন প্ৰতিনিধি kerja mana? আমাৰ তিনিচুকীয়াৰ ফালৰ পৰা হয়, তিনিচুকীয়া জিলাখনৰ হৈ পেলাই তেখেতৰ সন্মানটো হয়, আৰু দুলীয়াজনৰ এজন বিশেষ আপোনাৰ দিব্যক হয়। স্থায়ী বাসিন্দাৰ প্ৰতিনিধি হিচাপে সেইটো আমি সকলোকে চিনি নাপাম। নগাঁৱৰ পৰা আহিছে হয়, নগাঁৱৰ প্ৰতিনিধিজন আহিছে, জিলাখনৰ প্ৰতিনিধি হিচাপে তেখেতক গোটেইখিনিকে দিয়া সম্ভৱ নহয়। নহয় হেৰি আৰু আপোনাৰ এই আপোনাৰ হাবাইপুৰ গুৰগাঁৱৰ পৰা আহিছে নহয়, কি হাবাইপুৰৰ পৰা আহিছে হয়, তেখেতৰ আন্দোলন হেৰি কৰিছে, তেখেতৰ পৰা এজনক ঠিক আছে আপোনালোকৰ সকলোৰে হৈ তেখেতৰ হয়, তিৱাসকলৰ ইমানেই চাগে আমাৰ হেৰি হৈ গ'ল, আৰু যদি বেলেগ সংগঠন নাই তেতিয়াহ'লে ইমানেই হৈ যাব। আপুনি কেম্পেইন লৈছে দেৱদা কৰবাত হয়তো ৰৈ যোৱা থাকিব পাৰে, বেয়া নাপাব দিয়ক। এতিয়া এইফালে আমাৰ লাপুটা দলাং সেকেন্ড ৰোড দলাং Dolan pidano. Doan kalau baca tang deh.
Halo dah apa? Sedang teh lah putar dulu, hai dolang le. Pulang di mana rak deh ni? Aku harap dora dolang pun hem, ham sate bong dah. Angton Pak Ilham mo. তেতিয়াহ'লে আমাৰ চিনাকি পৰ্ব হৈ গ'ল। আমি নেক্সট চলো বানো চলো বানো আনুষ্ঠানিক নহয় ইনফৰ্মেল লেটাৰ ডিছকাশ্যন। গতিকে প্ৰথমতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে আপোনালোকে ইমান সুদূৰ আহিছে, বিভিন্ন জিলাৰ নেতৃবৃন্দবিলাক সকল আছে আৰু আপোনালোকৰ ইয়াত মানে উপস্থিত হোৱা বা আপোনালোকৰ যিটো আপোনালোকে যিটো আমাৰ আনন্দৰ Halo dah pangcem enam puluh. Dah apa macam ni dah. Enam dah lagi. Oh halah Bikram dah Bikram ada apa dah? Kon dah fit kon dah. Oke, answer ready tangan. Ini dah enam ranking nama bokti lah tu. সন্মানীয় কাৰ্বি জনতাৰ নেতৃবৰ্গ, ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, তিৱা জনগোষ্ঠীৰ পৰা উপস্থিত থকা প্ৰতিনিধিবৰ্গ, অসমীয়া ভাষী সংগঠনৰ প্ৰতিনিধিবৰ্গ, আমাৰ প্ৰাক্তন আলফাৰ সদস্যবৃন্দ আৰু উপস্থিত ৰাইজ সকলোলৈকে আমি প্ৰাক্তন আলফাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰৰ শুভেচ্ছা দিছোঁ, ভোগালী বিহুৰ ওলগ জনাইছোঁ। প্ৰথম কথা, আমি খুব আগতে অহাৰ কথা আছিলে, কিন্তু আচলতে যোগাযোগৰ কিছু অসুবিধাৰ কাৰণে বা অলপ ভুল বুজাবুজি হোৱাৰ কাৰণে আমাক কোনোবা ক'লে যে 17 তাৰিখৰ পিছত গ'লে ভাল হ'ব বুলি। গতিকে আমি আচলতে গোটেই সিদ্ধান্তটো আচলতে বাতিল কৰিছোঁ। পিছত একেটাৰ লগত আমাৰ যোগাযোগ কৰাৰ পিছত ক'লে যে 16 তাৰিখে আহিলে ভাল হ'ব, সেইকাৰণে আমি আজি আহি পেলাই উপস্থিত হৈছোঁ। আমি উপস্থিত হৈ পেলাই আচলতে প্ৰথম কথা এটা সমন্বয়ৰ বাৰ্তা লৈ আহিছোঁ। সমন্বয়ৰ বাৰ্তাটো এইকাৰণে লৈ আহিছোঁ যে বৰ্তমান অসমৰ যিটো পৰিস্থিতি বা পৰিৱেশ, এই পৰিস্থিতি বা পৰিৱেশত কোনো এটা জনগোষ্ঠীয়ে অকলে জীয়াই থাকিব নোৱাৰে। এতিয়া কাৰ্বি জনগোষ্ঠী যদি ভাবে আমি অসমত অকলেই জীয়াই থাকিব পাৰিম, তেতিয়াহ'লে ভুল। বড়োৱেও যদি ভাবে আমি অকলেই আমাৰ জাতিটোক সুৰক্ষিত কৰিব পাৰিম, সেইটো ভুল। কোনো এটা জনগোষ্ঠীয়ে এতিয়া অসমত অকলে জীয়াই থকাটো, নিজৰ জনগোষ্ঠীটোক সুৰক্ষিত কৰাটো সম্ভৱ নহয়। আজি কেইদিনমানৰ আগতে নাগালেণ্ডৰ এটা নিউজ আপোনালোকে পাইছে নাজানো, নাগালেণ্ডত এজন নাগা বিশিষ্ট ব্যক্তিয়ে কৈছে যে আমি ঐক্যবদ্ধ হোৱাটো প্ৰয়োজন নৰ্থ ইষ্ট। আজি নাগাইও কৈছে যে আমি নৰ্থ ইষ্টৰ সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ হ'ব লাগিব,
জীয়াই থাকিবৰ কাৰণে আমি নৰ্থ ইষ্ট মানুহখিনি সুৰক্ষিত হৈ থাকিবৰ কাৰণে আমিও কওঁ যে অসমৰ মানুহ অসম আৰু অসমীয়া সুৰক্ষাৰ কাৰণে অসমখনৰ সুৰক্ষাৰ কাৰণে অসমৰ প্ৰত্যেকটো জনগোষ্ঠী আজিৰ এই মুহূৰ্তত ঐক্যবদ্ধ হোৱাটো অতি জৰুৰী আমাক এক প্ৰকাৰ এটা প্ৰকাৰ হৈছে ভাৰতীয় আগ্ৰাসন ই আমাক ধ্বংস কৰিছে আৰু 2 নম্বৰ হৈছে বাংলাদেশী আগ্ৰাসন দুইটা আগ্ৰাসনে আমাক ধ্বংস কৰিছে আৰু এই দুইটা আগ্ৰাসনৰ কথা কোনেও একেলগে নকয় কোনোবা ৰাজনৈতিক দলে যদি বাংলাদেশী আগ্ৰাসনৰ কথা কয় তেওঁলোকে ভাৰতীয় আগ্ৰাসনৰ কথা নকয় কোনোবা ৰাজনৈতিক দলে যদি ভাৰতীয় আগ্ৰাসনৰ কথা কয় তেওঁলোকে বাংলাদেশী আগ্ৰাসনৰ কথা নকয় আমি ৰাজনীতিৰ পথাৰৰ পৰা দূৰত থকা সংগঠন আমি ৰাজনীতিৰ পথাৰত কেতিয়াও জড়িত হোৱা নাই আৰু নহওঁ আমাৰ কথাটো হৈছে জাতিটো সুৰক্ষিত কৰাটো আমাৰ দায়িত্ব সেইকাৰণে প্ৰাক্তন আলফা হিচাপে আমি এইকাৰণে আজিও বৰ্তি আছোঁ এইকাৰণে যে প্ৰাক্তন আলফাত কোনো ধৰণৰ জাতি জনগোষ্ঠী ভেদাভেদ নাই ইয়াত আমাৰ ইয়াত বড়ো কাৰ্বি মিচিং দেউৰী সকলো ভাষা ভাষীৰ লোক প্ৰাক্তন আলফাত আছে আমি প্ৰাক্তন আলফা হিচাপে আজিও সকলো ঐক্যবদ্ধ আছোঁ যেনেকৈ আমি এসময়ত ম্যানমাৰৰ অটব্য অৰণ্যত যেনেকৈ আমি প্ৰতিটো ভাষা ভাষীৰ লোকে এখন পতাকাৰ তলত ঐক্যবদ্ধ হৈ পেলাই আমি অসমৰ মুক্তিৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ ঠিক তেনেকৈ আজিও আমি বাহিৰত ওলাই আহি পেলাইও আমি একেলগেই এতিয়া প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিনিধিয়ে প্ৰাক্তন আলফা হিচাপে আমি জাতিটোক সুৰক্ষিত কৰাৰ চিন্তাখিনি কৰিছোঁ গতিকে সেইকাৰণে আমাৰ আহ্বান দেখিলোঁ যে এই মুহূৰ্তত আমি এই ৰাজনৈতিক মেৰপেচৰ পৰা আঁতৰি পেলাই অন্ততঃ ছাত্ৰ সংগঠন আৰু যিসকল সচেতন জনগোষ্ঠীয় লোক আছে তেওঁলোকে এখন ঐক্যবদ্ধ অসমৰ পৰিকল্পনা কৰাটো উচিত হ'ব ভৱিষ্যতৰ কাৰণে নহ'লে কিন্তু আমি জীয়াই থাকিব নোৱাৰিম আজি যিটো আপোনালোকৰ ইয়াত এসময়ত আপোনালোকে যাক খেতি বাতি কৰিবৰ কাৰণে মাটি বাৰীবোৰ দিছিলে আদৰি লৈছিলে আজি তেওঁলোকে আপোনালোকৰ ওপৰত উঠি ৰজা বহি ৰজা হ'বলৈ ধৰিলে গতিকে আৰু বেছি দিন নাই এদিন আপোনালোককে তেওঁলোকে গোলামী কৰিব গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি অকল কাৰ্বি ৰাইজৰ লগত আমি আছোঁ সেই কথাখন ক'ব আহিছোঁ যে আমি আছোঁ যদি প্ৰতিৰোধ দিব লাগে প্ৰতিৰোধ দিম যদি অন্বেষণ কৰিব লাগে অন্বেষণ কৰিম যদি আন্দোলন কৰিব লাগে আন্দোলন কৰিম আৰু এইটোও কৈছোঁ যদি প্ৰতিৰোধ দিব লাগে তেতিয়াহ'লে আমি প্ৰতিৰোধ দিবৰ কাৰণেও প্ৰস্তুত আছোঁ আপোনালোকৰ লগত প্ৰতিৰোধ কিন্তু আমি আপোনালোকৰ এৰি পেলাই আমি বাচি থাকিব নোৱাৰোঁ কাৰ্বি ৰাইজক এৰি অসমীয়া জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে বড়ো জনগোষ্ঠীক এৰি তিৱাক এৰি অসমীয়া জাতি জীয়াই থাকিব নোৱাৰে গতিকে সেইকাৰণে আমি আপোনালোকৰ লগত সদায় আছোঁ আৰু সদায় থাকিম এই কথাখিনি ক'বলৈ আহিছোঁ লগতে এটা কথাও ক'ব বিচাৰিছোঁ যে চাব খিলঞ্জীয়া সদায় খিলঞ্জীয়াৰ মাজত যাতে বিভাজনটো নাহে কাৰ্বি হয় এইটো ট্ৰাইবেল বেল্ট এৰিয়া ট্ৰাইবেল বেল্টত ট্ৰাইবেল মানুহখিনিৰ সুৰক্ষাটো প্ৰথম কথা আমি প্ৰথম সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিম ট্ৰাইবেল মানুহখিনিক ট্ৰাইবেল বেল্ট এণ্ড বেৰিয়াত যাতে তেওঁলোক সুৰক্ষিত হৈ থাকে লগতে অতীজৰ পৰা যিখিনি মানুহ ইয়াত আছিলে খিলঞ্জীয়া মানুহ তেওঁলোকো যাতে ইয়াত মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে সেই কথাখিনিও ইয়াৰ কাৰ্বি মানুহখিনিয়ে অন্ততঃ সেই কথাখিনি চালি জাৰি চাব লাগিব আৰু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ কোনো জনগোষ্ঠীয়ে কোনো এটা খিলঞ্জীয়া জনগোষ্ঠীয়ে তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে যাতে জীয়াই থাকিবলগীয়া নহয় সেই কথাটো সকলোৱে অনুভৱ কৰিব লাগিব তেতিয়াহে ভাতৃত্বৰ বান্ধোনডাল কটকটীয়া হ'ব আমি কোৱা নাই যে মই কাইলৈ নগাঁৱৰ পৰা মানুহ আহি পেলাই ইয়াত মাটি বাৰী কিনাৰ অধিকাৰ দিয়ক আমি সেইটো নকওঁ আমাক আপোনালোকৰ মাটি বাৰী কিনিব পৰা অধিকাৰ আমাক নালাগে ট্ৰাইবেল বেল্ট এণ্ড এৰিয়াত ট্ৰাইবেল মানুহৰ যিটো সুৰক্ষিত ব্যৱস্থা আছে সেইটো সদায় থাকক কিন্তু অতীতত ট্ৰাইবেল বেল্ট এণ্ড ব্লক হোৱাৰ আগৰ পৰা যিখিনি মানুহ আছে সেই মানুহখিনি যাতে ইয়াত সুৰক্ষিত হয় সেই মানুহখিনি যাতে ইয়াত মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে সেই কথাখিনি ট্ৰাইবেল মানুহখিনিয়ে বা ইয়াৰ কাৰ্বি ৰাইজে অনুভৱ কৰিব লাগিব আমি বিটিএটো কৈছোঁ বড়ো বিটিএটো এৰিয়াটো আজি বহু খিলঞ্জীয়া লোক আহি আমাক কয় যে আমাক দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণীৰ নাগৰিকৰ নিচিনাকৈ আমি জীয়াই থাকিবলগীয়া হৈছে গতিকে সেইকাৰণে আমি বিটিএটো গৈ পেলাই কৈছোঁ যে ইয়াত বিটিএডিত থকা খিলঞ্জীয়া মানুহখিনি কাৰণ আজি অলপমান দিনৰ আগলৈকে সমগ্ৰ এখন বৰ অসমে আছিলে আজি বিটিএডি হোৱা কেইদিন হৈছে বিটিএডি সীমা ভাগ কৰোঁতে তাত 10-15খন অসমীয়া গাঁও সোমাই পৰিলে অবড়ো
খিলঞ্জীয়া জনগোষ্ঠীৰ গাঁও সোমাই পৰিলে গতিকে সেইটোতো সেই খিলঞ্জীয়া মানুহখিনিৰ দোষ হ'ব নোৱাৰে সেইটো সীমা নিৰ্ধাৰণ কৰোঁতে তেওঁলোকে সীমাৰ বাহিৰত আহিব নোৱাৰে কিন্তু সীমাৰ ভিতৰত তেওঁলোক সোমাই পৰিলে গতিকে সেই খিলঞ্জীয়া মানুহখিনিও যাতে তাত অসুৰক্ষিত অনুভৱ নকৰে তাত তেওঁলোকে যাতে তৃতীয় শ্ৰেণীৰ বা দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিবলগীয়া অৱস্থা নহয় সেই কথাখিনিও বড়ো ৰাইজেও অনুভৱ কৰিব লাগিব আৰু তেওঁলোকক মৰ্যাদা দিব লাগিব আমি আজি কিছুমান ক্ষেত্ৰত দেখা পাইছোঁ আজি বড়ো এৰিয়াত বি টি এডিত মই ইয়াত নাজানো বি টি এডিত আজি তাৰ যিখিনি নেপালী মানুহ তাৰ কিছুমান বিহাৰী মানুহ তাৰ কিছুমান মুছলিম মানুহ প্ৰটেক্টেড ক্লাছত তেওঁলোক আহিছে তেওঁলোক প্ৰটেক্টেড ক্লাছ কিন্তু তাত থকা কলিতাসকল তাত নাথসকল তাত যোগীসকল প্ৰটেক্টেড চিনটো নপৰে তাৰমানে তেওঁলোক বিহাৰী বা নেপালীখিনিতকৈও পিছ পৰি আছে পিছৰ তেওঁলোক খেলিলে তেওঁলোক এতিয়া এনেকুৱা এটা অৱস্থালৈ গৈছে যে তেওঁলোক যেন বিদেশী এটা অঞ্চলত তেওঁলোক যেন বিদেশী এনেকুৱা এটা অনুভৱ সেই মানুহখিনি হৈছে এই যাতে যিটো আমাৰ মাজত যিটো আমাৰ বিভাজন বা আমাৰ মাজত যিটো বিশৃংখলতা আছে এই বস্তুবিলাক আমি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ কাৰ্বি ছাত্ৰসন্থাও চিন্তা কৰিব লাগিব তিৱা ছাত্ৰসন্থাও চিন্তা কৰিব লাগিব আৰু বড়ো ছাত্ৰসন্থাও চিন্তা কৰিব লাগিব আমি ৰাজনীতিৰ পথাৰৰ পৰা দূৰত থকা সংগঠনখিনিয়ে চিন্তা কৰি পেলাই সমস্যাটোৰ সমাধান আনিব পাৰিম ৰাজনীতিৰ পথাৰত থকাসকলে কোনেও এইটো মাত নেমাতে কেলে ভোটৰ কথা আছে তাত যদি আজি কলিতাখিনিৰ সুৰক্ষাৰ কথা যদি কোনোবা ৰাজনৈতিক দলে কৈ দিয়ে তেতিয়াহ'লে সিহে বড়ো ভোটখিনি হেৰাব লাগিব ইয়াত আহি পেলাই যদি কোনোবাই আমাৰ অসমীয়া মানুহখিনি সুৰক্ষাৰ কথা কৈ দিয়ে তেতিয়াহ'লে সি কাৰ্বিৰ ভোটখিনি হেৰাব লাগিব গতিকে পলিটিকেল পাৰ্টীয়ে সমস্যাটো সমাধান কৰিব বুলি আমি কেতিয়াও আশা নকৰোঁ কোনে কৰিব লাগিব আমাৰ সচেতন জনগণ আৰু ছাত্ৰ সংগঠন ছাত্ৰ ৰাজনীতিৰ লগত যিখিনি জড়িত আছে তেওঁলোকে এই সমস্যাটো সমাধান কৰিব লাগিব গতিকে সেই সমস্যাটো সমাধান হ'লে অট'মেটিকলি আমাৰ মাজত যিটো ঐক্য এই ঐক্যটো কটকটীয়া হ'ব আজি বহুতে ভাবে কাৰ্বিক গণ্ডগোল হৈছে কাৰ্বি আংলঙত বিহাৰীয়ে কাৰ্বিক ওপৰত অত্যাচাৰ কৰিছে বা মাটি দখল কৰিছে কাৰ্বি আংলঙত তেওঁলোকে অধিকাৰ সাব্যস্ত কৰিছে আমাৰ কি যায় আমিতো কাৰ্বি নহয় আমিতো অসমীয়া গতিকে আমি কেলৈ যাম কাৰ্বি আংলঙত এই চেণ্টিমেণ্টটো আহিছে এই চেণ্টিমেণ্টটো আমি যিমান সোনকালে নাইকিয়া কৰিব পাৰোঁ সিমানেই জাতিটোৰ কাৰণে প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে মংগল গতিকে সেই চিন্তাখিনি আমি কৰাটো উচিত হ'ব গতিকে আমি ইয়াৰ পৰাই আজিৰ তাৰিখত আমি প্ৰাক্তন আলফাৰ সকলোৱে আমি কৈছোঁ যে আমি অকল আজি 50 বা 60জন আহিছোঁ গোটেই অসমত 10,000 প্ৰাক্তন আলফা আছে আমি 10,000 প্ৰাক্তন আলফাক ঐক্যবদ্ধ কৰিবৰ কাৰণে এই গীতত চেষ্টা কৰি আছোঁ আমাৰ 3টামান ভাগত বিভক্ত হৈ আছে 10,000 প্ৰাক্তন সৈনিকক আমি ঐক্যবদ্ধ কৰিম আৰু 10,000 প্ৰাক্তন আলফাই এতিয়াৰ পৰা জাতিটোক জনগোষ্ঠীবিলাকক সুৰক্ষিত কৰিবৰ কাৰণে চেষ্টা কৰিব যিটো আমি বন্দুক লৈ পেলাই ম্যানমাৰত থাকি পেলাই বন্দুক লৈ নোৱাৰিলোঁ এতিয়া আমি ইয়াত ভাৰতীয় সংবিধানৰ বন্দীৰ ভিতৰত থাকি পেলাই যি ধৰণে হওক প্ৰয়োজনত যদি শক্তি প্ৰয়োগ কৰিব লাগে শক্তি প্ৰয়োগ কৰি হ'লেও আমি আমাৰ জনগোষ্ঠীখিনিক সুৰক্ষিত কৰিম বুলি আমি সংকল্প লৈছোঁ আৰু সেই মেছেজটো দিবৰ কাৰণে আমি আজি কাৰ্বি আংলঙত সুৰক্ষিত সেইকাৰণে এইটো আপোনালোকক নিশ্চিত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ যেতিয়াই আপোনালোকে ইয়াৰ পিছত যেতিয়াই কাৰ্যসূচী ল'ব অন্ততঃ আপোনালোকে প্ৰাক্তন আলফাক এবাৰ আহ্বান জনাওক আমিও সাংঘাতিকভাৱে যদি বহে আমি বহিমেই আপোনালোকে যদি বহে আমি বহিমেই পিকেটিং যদি কৰে আমি কৰিমেই তাৰ বিপৰীতে যদি আৰু শক্তি প্ৰয়োগ কৰিবলগীয়া যদি কিবা কাৰ্যসূচী হয় তাতো আমি অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুত এটা স্পষ্টভাৱে কৈছোঁ অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুত জাতিৰ ক্ষেত্ৰত কেতিয়াও আমি কাকো ৰেহাই নিদিওঁ ইয়াত কালি পৰহি কোনোবা বিহাৰৰ পৰা অহা ক'ৰবাৰ পৰা আহি পেলাই ইয়াত খেতি কৰাৰ নামত যদি কাইলৈ মোৰ ভাই ককাইৰ ওপৰত যদি দাদাগিৰি দেখাবলৈ চেষ্টা কৰে সেই দাদাগিৰি কিন্তু আমি গ্ৰহণ নকৰোঁ যেনেকৈ বাংলাদেশৰ পৰা অহা মিয়াৰ দাদাগিৰিটো আমি যেনেকৈ গ্ৰহণ নকৰোঁ ঠিক তেনেকৈ ভাৰতৰ কোনোবা বিহাৰ কোনোবা উত্তৰ প্ৰদেশৰ পৰা অহা লোকসকলে ইয়াত ভাই ককাইৰ দৰে থাকক আমাৰ ক'বলগীয়া নাই ইয়াত তেওঁলোকে খেতি বাতি কৰিছে আমাৰ ক'বলগীয়া নাই ব্যৱসায় বাণিজ্য কৰিছে আমাৰ ক'বলগীয়া নাই কিন্তু ইয়াত ট্ৰাইবেল বেল্টত তেওঁলোকে যদি অধিকাৰ বিচাৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে কিন্তু সেইটো কেতিয়াও গ্ৰহণ কৰিব পৰা নেযাব স্পষ্ট গতিকে সেইকাৰণে আপোনালোকৰ যিটো দাবী আমিও আজি ইয়াৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ যে ট্ৰাইবেল বেল্টৰ যিবোৰ যিবিলাক বসতি কৰি আছে অতি শীঘ্ৰে সেইবিলাক উচ্ছেদ কৰিব লাগে
সেইবিলাক উচ্ছেদ হোৱাটো আমি বিচাৰিছোঁ আৰু সেইবিলাক উচ্ছেদ কৰি কাৰ্বি জনগোষ্ঠীক সুৰক্ষিত কৰিব লাগে, বেল্ট এণ্ড ব্লকবিলাক সুৰক্ষিত কৰিব লাগে। আজি বেল্ট এণ্ড ব্লকবিলাক সুৰক্ষিত হৈ থকা নাই। আজি বেল্ট এণ্ড ব্লকবিলাক আজি বহু জেগাত দেখিছোঁ। আনকি ইয়াত বাদ দিয়ক, অৰুণাচলত আজি আপুনি দেখিছে, অৰুণাচলতো আজি এইখন সংগ্ৰাম আৰম্ভ হৈছে। আজি বাংলাদেশৰ পৰা অহা যিটো মিয়া মানুহখিনিয়ে তেওঁলোকৰ আটাইতকৈ বেয়া গুণটো হৈছে বৈবাহিক সম্পৰ্ক। তেওঁলোকে বিবাহৰ যোগেদি সম্পৰ্ক স্থাপন কৰি এটা জনগোষ্ঠীক নিষেধ কৰাৰ পৰিকল্পনাবিলাক কৰিছে, যিটো অৰুণাচলত হৈছে। নাগালেণ্ডত এটা জনগোষ্ঠী সৃষ্টি হৈ গ'ল। মুছলিম মানুহে নাগা ছোৱালীক বিয়া পাতি ইমানেই বিয়া পাতিলে এতিয়া তাত এটা চুমীয়া এটা জনগোষ্ঠীৰ সৃষ্টি হৈ গ'ল। গতিকে যিটোৱে নাগালেণ্ডত এতিয়া যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে, এতিয়া একেই অৰুণাচলটো সেই প্ৰভাৱ বিস্তাৰ কৰিছে। আজি আমাৰ ডিগবৈ তিনিচুকীয়া জিলাৰ সীমা মাৰ্কেটত ওপৰত যিখিনি নাগা লোক আছে, আপোনাৰ অসম আৰু অৰুণাচলৰ সীমাত যিখিনি নাগা লোক আছে, সেই নাগা লোকবিলাকক এইফালৰ পৰা যোৱা এই মিয়া লোকসকলে কয়লা খান্দিবলৈ যোৱাৰ নামত তাত নাগা ছোৱালীক বিয়া পাতি ইতিমধ্যে তাত তেওঁলোকে জোঁৱাই হিচাপে সেই অঞ্চলবিলাক তেওঁলোকে দখল কৰিছে। জোঁৱাই গাঁও নিচিনা তাত প্ৰতিষ্ঠা হৈছে, জোঁৱাই গাঁও। গতিকে এইবিলাক সৰু কথা নহয়। এই ধৰণে তেওঁলোকে আগ্ৰাসনবিলাক আৰম্ভ কৰি আমাক এদিন নিক্ষেপ কৰিবৰ কাৰণে চেষ্টা কৰিব। আপোনালোকে গম পাইছে ছেকেণ্ড নাক পতাৰ সন্দৰ্ভত কি ধৰণে বাংলাদেশত চৰ্চা হৈ আছে। গতিকে এইবিলাক খুব সৰু পৰিকল্পনা নহয়, বৃহৎ পৰিকল্পনা। আজি মুখ্যমন্ত্ৰীয়ে গোলাঘাটতে হওক বা কোনোবা বটদ্ৰৱাতে হওক বা বৰপেটাতে হওক বা অইন জেগাবিলাকত যি ধৰণে বনাঞ্চলবিলাক মুক্ত কৰি পেলাই খিলঞ্জীয়া সুৰক্ষা কৰাৰ যিটো প্ৰচেষ্টা হাতত লৈছে তাক আমি আদৰণি জনাইছোঁ। ঠিক তেনেকৈ কাৰ্বি আংলঙতো আটাইতকৈ ডাঙৰ সমস্যা হৈছে বিজিআৰ ভূমিৰ দখলবিলাক। এই দখলবিলাক অতি শীঘ্ৰে উচ্ছেদ কৰি খিলঞ্জীয়া কাৰ্বিসকলৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবৰ কাৰণে আজিৰ এই বৈঠকৰ যোগেদি, এই সভাৰ যোগেদি আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাইছোঁ যাতে এই সমস্যাটো আৰু দীঘল নহয়। যদি উচ্ছেদ নকৰে তেতিয়াহ'লে কাৰ্বি ছাত্ৰতাক কৈছোঁ, কাৰ্বি ৰাইজক কৈছোঁ, শক্তিশালী গণ আন্দোলনৰ ঘোষণা কৰক আৰু সেই গণ আন্দোলনত এইবাৰ প্ৰাক্তন আলফাই আপোনালোকৰ লগত থাকি, আপোনালোকৰ পিছফালে থাকি পূৰ্ণ সহযোগ আগবঢ়াব। ইমানখিনি কৈছোঁ। ধন্যবাদ। জয় অসম। আৰু লগতে যদি কোনোবা যদি থাকে আপোনালোকৰ ফালৰ পৰা, আমি প্ৰথমতে আপোনাৰ গোটেই কথাটো শুনি লওঁ, তাৰপিছত আমাৰ সমস্যাবোৰ কি হয়, আমি কি ভাবি আছোঁ আৰু বৰ্তমান আজি এই পৰ্যায়টো কোনটো পৰ্যায়ত চৰকাৰে কি সিদ্ধান্ত প্ৰতিশ্ৰুতি কিমান যে পালন কৰিছে, কিমান কাৰ্যকৰী কৰিছে, সেই গোটেইটো বিষয়টোত আমি আলোচনা কৰিম। কিন্তু প্ৰথমতে আমি ইয়াত যিসকল লোকে আহিছে আমি তেওঁলোকৰ মতামত বা কথাবোৰ তেওঁলোকৰ ফালৰ পৰা সকলোকে আমি বহংটো হ'লেও ভোগালী বিহু আমি শুভেচ্ছা জনালোঁ আৰু আগন্তুক বৰকে ক'ম। যিহেতু আজি উজনিৰ পৰা প্ৰাক্তন আলফাৰ সংগঠনৰ যিসকল সেনানী ইয়ালৈ আহিছে, হয়তো তেখেতসকলে প্ৰাক্তন আলফা বুলি কৈছে। মই ভাবোঁ প্ৰতিটো অসমৰ খিলঞ্জীয়া জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা তেখেতসকল নেতা হয়। গতিকে আমি ভাবোঁ যদিও প্ৰাক্তন আলফা হিচাপে কৈছে, তথাপিতো প্ৰত্যেকটো খিলঞ্জীয়া জনগোষ্ঠী আপোনালোক প্ৰতিনিধি। গতিকে সেই সকলোকে প্ৰথম মই শ্ৰদ্ধা জনালোঁ। তাৰপিছত ইয়াত তিৱা জনগোষ্ঠী ইয়াত আহিছে, তেখেতসকলক শ্ৰদ্ধা জনালোঁ। ইয়াত কাৰ্বি জনগোষ্ঠী তথা অসম আন্দোলনৰ নেতা সঁচাকৈ আমি অলপ আগত পাতিছিলোঁ, তেখেতকো আমি শ্ৰদ্ধা জনালোঁ। বিষয়টো এনেকুৱা, আমাৰ সময়ে কিছুমান ইছ্যু আহে, খিলঞ্জীয়া ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত শেহতীয়াকৈ সেইবিলাক আহিছে, কিন্তু আমি তাৰ এই পৰিৱেশটো আমি অনুধাৱন কৰাৰ প্ৰাকমুহূৰ্তত আৰু এটা আমি দিশলৈ আমি যাব লাগিব। সেইটো হৈছে যে আচলতে আমি পৃথিৱীৰ প্ৰৱজিতৰ ইতিহাস আমি জানিব লাগিব। প্ৰৱজিত ইতিহাস, মানুহৰ ইতিহাস। এটা প্ৰথম প্ৰৱজিত সেই আছিল মংগোলীয় ককেছিয়ান,
আৰু নিগ্ৰো। কিছু পণ্ডিতৰ মতে মংগোলীয়, ককেছিয়ান বা অষ্ট্ৰেলিয়ান বা নব্য ককেছিয়ান আৰু নিগ্ৰো। এই ভূখণ্ড আছিল আমাৰ মংগোলীয়সকল। অতি ভাল লগা কথা এটা আপোনালোকে জানো, শেহতীয়াকৈ প্ৰমাণ হৈছে যে মংগোলীয়সকল হৰপ্পা সভ্যতা সৃষ্টি কৰিছিল। এইটো আমাৰ আজি তাৰিখত সকলোৰে জানিবলগীয়া আৰু ভাল লগা এটা খবৰ হয়। আৰু তাৰ উদ্ধত গৈ পেলাই কি কেনেকে প্ৰমাণ হৈছে, মংগোলীয়সকলে যে হৰপ্পা সভ্যতা প্ৰতিষ্ঠা কৰিছে, হৰপ্পা সভ্যতা যিখিনি নৰকংকাল উদ্ধাৰ হৈছে, সেই নৰকংকালখিনি হৈছে মংগোলীয়। আৰু তাত ককেছিয়ান, নিগ্ৰিকো যিসকল ডেভিডৰ আপোনাৰ ককেছিয়ান মূলৰ প্ৰজাতি আহিছিল, তেখেতসকলৰ হৰপ্পা সভ্যতা ধ্বংস কৰি এটা গংগা উপত্যকাখনত আৰু এটা আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ৰ পাদদেশেদি ইয়াত সোমাল। এতিয়া হৰপ্পা সভ্যতা যি আখৰ তেতিয়া লিপি ব্যৱহাৰ হৈছিল, সেয়া লিপি 2021-22 চনত ডিমৰীয়া ৰাজ্য শিলচাঙৰ ওচৰত ধুপগুৰিত এখন শিলালিপি উদ্ধাৰ হৈছিল। তাত খোদিত শব্দবোৰ আছিল হৰপ্পা সভ্যতাৰ লগত একেই। গতিকে বিশ্বৰ গৱেষকসকলে থিৰাং কৰিলে যে মংগোলীয় সভ্যতা সৃষ্টিকাৰীসকল হ'ল হৰপ্পা সভ্যতা বংশধৰ। আমি এতিয়াই ভাগ কৰিছোঁ কাৰ্বি, বড়ো, ৰাভা, মিচিং, কিন্তু যদি আমি আপাতৰ দৃষ্টিত চাওঁ, আহোম, এই সকলো কিন্তু মংগোলীয় বংশধৰ। তাৰ মাজত কিছু অংশ ককেছিয়ান আছে, নিগ্ৰো কিন্তু নাই আমাৰ এই ভূখণ্ড। আৰু এই ভূখণ্ডৰ সীমা প্ৰাগজ্যোতিষপুৰৰ পিছত কামৰূপতো কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত অহা হিউৱেন চাগে হয়, তেখেতে সীমা নিৰ্ধাৰণ কৰিছে আমাৰ বিহাৰৰ পুৰতো নদীলৈকে আছিল। বাংলাদেশৰ গংগা আৰু আমাৰ ব্ৰহ্মপুত্ৰ নদীখন য'ত লগ খাইছে তালৈকে আছে। আৰু প্ৰমাণ ওলাই গৈ আছে যে আফগানিস্তানো অসমীয়াসকলৰ ৰাজত্বত আছিল, অসমীয়াসকলে তাত শাসন চলাইছে। আৰু সেই সময়ত আপোনাৰ যি বেলুচিস্তান, যে জাহাজৰে ব্যৱসায় বাণিজ্য কৰা এখন মূল আপোনাৰ বাণিজ্য কেন্দ্ৰ আছিল, তাত অসমীয়াই ৰাজত্ব কৰিছিল। আৰু এই গোটেই খবৰবোৰ লৈ এতিয়া এটা প্ৰত্যাহ্বান জনাইছে গোটেই পৃথিৱী, যে পৃথিৱী ভাষাৰ সৃষ্টি মূলতে হৈছে এই মংগোলীয়সকলে লগ খাই যি প্ৰাকৃতিকভাৱে যি ভাষা সৃষ্টি কৰিছিল, এই ভাষাৰ পৰা পৃথিৱীৰ সকলো সৃষ্টি হৈছে। তেনে ইয়াত 210টা ভাষাগোটৰ পৰিয়াল আছে। এই 210টা ভাষাগোটৰ পৰিয়ালতে সংযোগ হৈ আছে আহোমৰ পৰা ধৰি সোণোৱাল কছাৰীৰ পৰা ধৰি বড়ো, ৰাভা, তিৱা, মিচিং, এই সকলো আমাৰ কোচ গোটেইখিনি আছে। তেতিয়াহ'লে সভ্যতা গঢ় দিয়া এই মুলুকৰ জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰসকল আজি এই পৰ্যায়ত পালে হয়। কিন্তু একেটা সময়তে ৰাষ্ট্ৰসংঘই 2022 চনৰ পৰা গোটেই পৃথিৱীক ৱাৰ্ণিং দি আছে, এৱাৰনেছ প্ৰগ্ৰেম পাতিছে 2032 শেষ হ'ব। ৰাষ্ট্ৰসংঘই কৈছে যদিহে বিশ্বৰ মানৱ সভ্যতাক বচাবলৈ লাগে, তেতিয়াহ'লে গ্ল'বেল ৱাৰ্মিঙৰ পৰা প্ৰত্যেকখন দেশে সেই দেশত থকা খিলঞ্জীয়া জনগোষ্ঠীসমূহক ৰক্ষণাবেক্ষণ দিয়ক। খিলঞ্জীয়া জনগোষ্ঠী কোনখিনি? যিখিনিয়ে প্ৰকৃতিক পূজা কৰে। যদি সেইসকলক জীয়াই নাৰাখে, তেতিয়াহ'লে 2050 চনত মানৱ সভ্যতা শেষ হ'ব। ইয়াক ৰাষ্ট্ৰসংঘৰ আপোনালোকে চালে সেই পেজটোত এই কথাখিনি পাব। কিবা এটা প্ৰথম সভ্যতা সৃষ্টি কৰা আৰু ইফালে ৰাষ্ট্ৰসংঘৰ ৱাৰ্ণিং, তাৰ মাজত যে প্ৰাকৃতিকভাৱে মোৰ অনুভৱ হৈছে কাৰ্বি আংলঙৰ এই সংঘাতটো প্ৰাকৃতিকভাৱে আৰম্ভ হৈছে। কাৰণ চৰকাৰেও গম নাপায়, কোনেও গম নাপায়। 2-3জন হয় সচেতন কাৰ্বি সমাজৰ যুৱক, যি আমি উঠি অহা প্ৰজন্ম বুলি ক'লে মোবাইলত ব্যস্ত, অধ্যয়ন নাই, গোটেই দেশ ক'লৈ যায় ঠিক নাই। অগ্ৰজসকলে ভাবে যে আমি মৰাৰ পিছত এখন কি হ'ব, তেনে সময়তে কিন্তু ইয়াৰ পৰা প্ৰদান কৰিব। তেওঁ প্ৰাকৃতিকভাৱে আহিছে নেকি? প্ৰাকৃতিকভাৱে যদি আহা বুলি মোৰ অনুভৱ হৈছে, তেতিয়াহ'লে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলে এই আমাৰ হিষ্ট্ৰী, এই ইতিহাসখিনি জানি পেলাই আমি একগোট হ'ব লাগিব। একগোট হৈ যদি আমি যাওঁ,
হয়তো বিশ্বই ৰখি আছে আকৌ সভ্যতা গঢ় দিব লাগিব এই উত্তৰ পূবৰ মংগোলীয় বংশধৰ সন্তানসকলে। আমি এতিয়াহে ভাগ ভাগ হ'লো, গতিকে আমি একত্ৰিত হৈ সেই দৃষ্টিকোণেৰে যদি আমি সংগ্ৰামখন আগবঢ়াই নিওঁ তেতিয়াহ'লে মোৰ বিশ্বাস খিলঞ্জীয়াক শেষ কৰিব পৰা অধিকাৰ কাৰো নহ'ব। গতিকে আমি যিসকলে ইয়াত আজি তেখেতসকলে আহি কৈছে আমি আছোঁ সহায় কৰিবলৈ, গাৰ শক্তি প্ৰয়োগ কৰিবলৈ, সঁচাকৈ ই প্ৰশংসনীয়, ই আদৰণীয়। তেতিয়াহ'লে আমাৰ এতিয়া কৰণীয় কাম হৈছে আমি প্ৰথম খিলঞ্জীয়াখিনি আমি একগোট হ'ব লাগিব। গতিকে খিলঞ্জীয়া একগোটৰ ক্ষেত্ৰত যিহেতু এই পৰিৱেশটো কাৰ্বিসকলৰ দ্বাৰা আহিছে, গতিকে কাৰ্বিসকলে সেই ভূমিকাটো লওক। সকলোৱে কৈছে সহায় জনাম, আমিও সেই সহায় জনাবলৈ আহিছোঁ। আমি যিমান পাৰোঁ আমি ইতিহাসৰ কথাবিলাকো তেখেতসকলে যদি অজ্ঞ হৈ আছে আমি জনাবলৈ চেষ্টা কৰোঁ। তাৰ কাৰণে যিসকলে কাম কৰি আছে সেইসকল ব্যক্তিৰ লগত লগ খুৱাই দিওঁ। আমি গোটেই খিলঞ্জীয়া প্ৰথম এখন আমি খিলঞ্জীয়া অৰাজনৈতিকভাৱে কোনে কি ৰাজনীতি কৰাৰ পিছত কোৱা, কিন্তু খিলঞ্জীয়া একগোট হোৱাৰ ভিতৰত সেই টেবুলত কিন্তু ৰাজনীতি কথা আনিব নোৱাৰে। সেই যদি পণ লৈ পেলাই আমি আগবাঢ়োঁ নিশ্চয় আমি সফল হ'মেই। আৰু বিশ্বই যেন পৃথিৱীয়ে যে ৰখি আছে আকৌ এটা সভ্যতাৰ পাতনি পেলক এই মংগোলীয়সকলে, সেই আহ্বানক আমি সঁহাৰি দিওঁ। গতিকে মই অনুৰোধ জনাম কাৰ্বি সমাজক, কাৰ্বি জনগোষ্ঠীকো, কাৰণ আজি সবল জনগোষ্ঠী বহুত থাকিব পাৰে কিন্তু প্ৰাকৃতিকভাৱে কিন্তু এটা ক্ষমতা সকলোৱে নাপায়। আৰু মোৰ বিশ্বাস হৈছে প্ৰাকৃতিকভাৱে এই ক্ষমতাটো কাৰ্বি জনগোষ্ঠীটো লাভ কৰিছে। গতিকে এই তেখেতসকলে যিটো ক্ষমতা লাভ কৰিছে এইটো সঠিকভাৱে সঠিক সময়ত সফল প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আগভাগ আৰু আমি সহায় কৰিম। ধন্যবাদ। মোৰ এইখিনি এতিয়া তিৱা ফালৰ পৰা নালাগে নেকি বক্স? ঠিক আছে, বক্স নালাগে দিয়ক। আজিৰ উপস্থিতি সকলো বিভিন্ন সংগঠনৰ বিভিন্ন বিষয়ববীয়া প্ৰতিনিধি। মই পাহৰিছোঁ কোন কোন সংগঠনৰ পৰা আহিল। পোনপ্ৰথমে মই প্ৰাক্তন আলফাৰ সকলো নেতৃবৃন্দলৈ মই আজি মই গম নাপাওঁ যে আজি মই দাদাক কল কৰিছোঁ যে এনেকুৱা অনুষ্ঠান আছে বুলি মই গম নাপাওঁ। তো আহি গ'লোঁ। পোনপ্ৰথমে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সকলোকে একেলগে লগ পাইছোঁ। মই ক'ব বিচাৰিছোঁ আমাৰ তিৱা ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি হাংগাৰ ষ্ট্ৰাইকৰ পৰা আদি কৰি এই 22-23 তাৰিখে যিটো ঘটনা সেই তেতিয়াৰ পৰা কিছু আংশিক হিচাপে হ'লেও তিৱা ছাত্ৰ সন্থাৰ পৰা নহৈও কিছু লোকসকলে তাত জড়িত আছিলে। যেনেবা হাংগাৰ ষ্ট্ৰাইকৰ আমাৰ কেন্দ্ৰীয় যিটো প্ৰতিনিধিসকল আছিল সেই তেওঁলোকে আহিছে। আমাৰ সমস্যা কেৱল এইটো কাৰ্বিসকলৰ সমস্যা বুলি ভাবিব নালাগে। এই সমস্যা সকলো অসমৰ আৰু কাৰ্বি আংলঙৰ জাতি জনগোষ্ঠীৰ সকলো সমস্যা। আমাৰ মতভেদ বেলেগ হ'ব পাৰে কিন্তু আমাৰ সমস্যা এটাই, যিটো বুলি কোৱা হয় যিটো বহিৰাগত আমাক যিটো গ্ৰাস কৰিছে। মত পাৰ্থক্য থাকিব পাৰে, আমাৰ ভাষা বেলেগ হ'ব পাৰে, আমাৰ খোৱা বোৱা বেলেগ হ'ব পাৰে, খাদ্য সম্ভাৰ বেলেগ হ'ব পাৰে, কিন্তু আমাৰ সমস্যা একেই। আজি উত্তৰ ভাৰতৰ পৰা যিহেতু যেনেকুৱা ধৰণৰ আগ্ৰহণ চলিছে আমাৰ খিলঞ্জীয়াৰ ওপৰত, ইয়াৰ উপৰিও বাংলাদেশৰ পৰা যেনেকুৱা আগ্ৰহণ চলিছে, এইটো একদম ভাবিবলৈ গ'লে ভৱিষ্যত আমাৰ খিলঞ্জীয়াসকল সংকটত অৱস্থাত আছে। এতিয়া বৰ্তমান আমাৰ সভ্যতা পৰিৱৰ্তন হ'বলৈ গৈ আছে। আমি এই সভ্যতা আমি পৰিৱৰ্তন হ'বলৈ কেতিয়াও দিব নালাগে। আমি যুঁজখন আগুৱাই যাব লাগিব, আমি সংগ্ৰাম কৰিব লাগিব। প্ৰতিজন খিলঞ্জীয়াই, প্ৰতিজন জনজাতি জনগোষ্ঠীয় খিলঞ্জীয়াই প্ৰতিজন সৈনিক হ'বই লাগিব আমি, অন্যথা আমি শেষ হৈ যাম। আজি আমি চাবলৈ গ'লে মই ক'বলৈ নাযাওঁ বিশেষকৈ